আজি আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া ভাষা সম্পৰ্কীয় কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ বিষয়ে আৰু ইউজিচি নেট বা স্লেটত এই প্ৰশ্নবোৰ প্ৰায় আহে। স্ক্ৰীনত দেখিছা তোমালোকে অসমীয়া ভাষা সম্পৰ্কীয় কেইখনমান উল্লেখযোগ্য গ্ৰন্থ প্ৰকাশৰ চন আৰু প্ৰথম আমি আলোচনা কৰিম ইংৰাজী মাধ্যমৰ গ্ৰন্থ কেইখনমানৰ বিষয়ে। 1839ত প্ৰকাশ হৈছিলে আৰু লিখকৰ নাম আছিল উইলিয়াম ৰবিনছন। গ্ৰন্থৰ নাম হৈছে এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ। নেক্সট 1848 ৰাইটাৰ হৈছে ডক্টৰ নাথান ব্ৰাউন আৰু তেওঁৰ কিতাপখনৰ নাম হৈছে Grammatical Notes on the Assamese Language. Grammatical Notes on the Assamese Language. Next 1855ত পাব্লিছ হৈছিলে আৰু এই গ্ৰন্থখনৰ লেখক আছিলে আনন্দৰাম ঢেকিয়াল ফুকন। এ নেটিভ ছদ্মনামত তেওঁ ৰচিত কৰিছিল এই গ্ৰন্থখন। গ্ৰন্থখনৰ নাম আছিলে A few remarks on Assamese language. Next হৈছে 1941ত পাব্লিছ হৈছিল। এই গ্ৰন্থখনৰ লিখক হৈছে ডক্টৰ বাণীকান্ত কাকতি। Assamese Age Formation and Development. 1988ত পাব্লিছ হোৱা কিতাপখনৰ লেখক আছিল কালিৰাম মেধি আৰু তেওঁ লিখা গ্ৰন্থখনৰ নাম আছিল Assamese Grammar and Origin of the Assamese Language। আৰু এইখন খুবেই গুৰুত্বপূৰ্ণ কিতাপ আমাৰ অসমীয়া ভাষাৰ গ্ৰামাৰৰ ওপৰত। আৰম্ভণি পৰ্যায়ৰ বুক এইখন। নেক্সট 1966 গ্ৰন্থৰ নাম হৈছে An Introduction to Assamese Phonology আৰু ৰাইটাৰ হৈছে ডক্টৰ কুলুক চন্দ্ৰ গোস্বামী। 1971 কামৰূপ A Dialect of Assam ৰাইটাৰ ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী। 1982ত পাব্লিছ হৈছিলে Structure of Assamese ৰাইটাৰ ডক্টৰ কুলুক চন্দ্ৰ গোস্বামী। 1978ত ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীয়ে আৰু এখন বুক লিখিছিল, সেইখন হৈছে পাব্লিছ হৈছিল 1978ত। বুকখনৰ নাম হৈছে ইন্ট্ৰডাকশ্যন টু আছামিজ। এতিয়া আমি আহোঁ অসমীয়া মাধ্যমৰ কিতাপলৈ। ইয়াৰ আগৰখিনি আছিলে অসমীয়া ভাষাৰ কিতাপ কিন্তু ইংৰাজী মাধ্যমৰ আৰু এইকেইখন হৈছে অসমীয়া মাধ্যমৰ বুক। প্ৰথমখন হৈছে হেমচন্দ্ৰ বৰুৱাৰ 1859ত পাব্লিছ হৈছিল। গ্ৰন্থখনৰ নাম হৈছে অসমীয়া ভাষাৰ ব্যাকৰণ। প্ৰত্যেকেই শুনিছে হেমচন্দ্ৰ বৰুৱাৰ উল্লেখযোগ্য বৰঙণি আছে আমাৰ অসমীয়া ভাষাৰ ব্যাকৰণৰ। 1925ত সত্যনাথ বৰাই পাব্লিছ কৰিছিল বহল ব্যাকৰণ। 1933ত শৰৎচন্দ্ৰ গোস্বামীৰ সৰল ব্যাকৰণ পাব্লিছ হয়। 1936ত কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব পাব্লিছ হয়। নেক্সট 1953ত ডিম্বেশ্বৰ নেওগৰ শুদ্ধ অসমীয়া পাব্লিছ হয়। 1953ত আৰু এখন বুক পাব্লিছ হয়, সেইখন হৈছে গিৰিধৰ শৰ্মাৰ। বুকখনৰ নাম হৈছে আধুনিক অসমীয়া ভাষাৰ ব্যাকৰণ। নেক্সট 1954 হৰিচন্দ্ৰ ভট্টাচাৰ্যৰ এখন বুক পাব্লিছ হয় আৰু বুকখনৰ নাম হৈছে অসমীয়া ব্যাকৰণৰ জিলিঙনি। 1969ত ডক্টৰ কুলুক চন্দ্ৰ গোস্বামীৰ অসমীয়া বৰ্ণ প্ৰকাশ পাব্লিছ হয়। 1966ত ডক্টৰ কুলুক চন্দ্ৰ গোস্বামীৰ ধ্বনি বিজ্ঞানৰ ভূমিকা আহে। 1967ত ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীৰ ভাষা বিজ্ঞান বুকখন পাব্লিছ হয়
আৰু 1972 ডক্টৰ গোলোক চন্দ্ৰ গোস্বামীৰ অসমীয়া গোলোক ব্যাকৰণ পাব্লিছ হয় 1980 ডক্টৰ ৰমেশ পাঠকৰ ভাষা বিজ্ঞানৰ ভূমিকা পাব্লিছ হয় আৰু 1981ত ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীৰ অসমীয়া ভাষাৰ ব্যাকৰণ পাব্লিছ হয় 1985ত ডক্টৰ ৰমেশ পাঠকৰ অসমীয়া ভাষাৰ ইতিহাস পাব্লিছ হয় আৰু 1986ত ভগৱান মৰলৰ ভাষাৰ্থ বিজ্ঞান পাব্লিছ হয় 1987ত ডক্টৰ গোলোক চন্দ্ৰ গোস্বামীৰ অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ পাব্লিছ হয় আৰু 1989ত বাপচন্দ্ৰ মহন্তৰ অসমীয়া ব্যাকৰণৰ ৰূপৰেখা পাব্লিছ হয় নেক্সট 1990ত ডক্টৰ ফণীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাৰ আধুনিক ভাষা বিজ্ঞানৰ পৰিচয় পাব্লিছ হয় এইকেইখন আছিলে আমাৰ অসমীয়া ভাষাৰ উল্লেখযোগ্য ব্যাকৰণ আৰু এইকেইখনৰ বিষয়ে প্ৰায় সোধা হয় ফাইনেল এক্সামত UGC নেট আমাৰ এছামিজ সাবজেক্টৰ UGC নেট স্লেটত এই কেইটা প্ৰশ্ন খুবেই জৰুৰী বা BA মেজৰৰ বাবেও এইকেইটা প্ৰশ্ন খুবেই জৰুৰী আজিলৈ এইখিনি আছিলে ধন্যবাদ